সকলোকে নমস্কাৰ অসম পুলিচৰ যিসকল ক্যান্ডিডেটছৰ এইবাৰ 1645 আৰু 2300 পদৰ বিপৰীতে নাম আহিবলৈ সক্ষম নহল সেই সকল বন্ধু বান্ধৱীৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব কিয়নো বহুতো ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটছে কি কৰিছে যেটো এবিইউবি এপিআৰৰ পদ আছে 1645 আৰু 2300 টা সেই পদৰ বিৰুদ্ধে হাই কোৰ্টত কেছ ফাইল কৰিছে এটা কেছ ফাইল কৰাৰ ফলত আপোনালোকৰ ৰি-ইন্টাৰভিউ হ'ব নেকি বা আপোনালোকৰ ৰিটেন এক্সাম আছে 23 তাৰিখে অনুষ্ঠিত হ'ব লগা হেতু স্থগিত হ'ব নেকি মই জনাই দিছো পোন প্ৰথমতে যে ৰি-ইন্টাৰভিউ যেটো হয় আপোনালোকৰ ৰি-ইন্টাৰভিউ তেতিয়াহে অনুষ্ঠিত হয় যেতিয়া আপোনালোকৰ কিবা এটা যদি ইন্টাৰভিউ আপোনালোকৰ দুৰ্নীতিগ্ৰস্তভাৱে অনুষ্ঠিত হয় গতিকে ইয়াতে আমি দুৰ্নীতি হোৱা বুলি কোৱা নাই বা দুৰ্নীতি হোৱা বুলি নাভাবো কিন্তু এটা কথা ঠিক যে আপোনালোকৰ যেটো এই কাটঅফ আছে সেই কাটঅফটো বহুত হাই যোৱা দেখিবলৈ পোৱা গৈছে এতিয়া কোন ডিস্ট্ৰিক্টে হাই কোৰ্ট ফাইল কৰিছে আৰু হাই কোৰ্ট ফাইল কৰাৰ ফলত আপোনালোকৰ যিসকল ক্যান্ডিডেটছৰ নাম অহা নাই সেই সকল ক্যান্ডিডেটছৰ কি সুবিধা হ'ব মই দেখুৱাই দিছো চাই লওক যে পোন প্ৰথমতে মই দেখুৱাই দিছো আপোনালোকক যেটো এইটো নলবাৰী ডিস্ট্ৰিক্টৰ পৰা হাই কোৰ্ট কৰিছে পোষ্ট নেম এবি পদৰ বাবে ওপৰত ফাইলত লিখি দিছে আৰু তাৰ পিছত নেক্সট নলবাৰীৰ পিছত যদি আমি আহো এবি ইউবি দুটা বেটছৰ কাৰণে আপোনালোকৰ এইটো দৰং ডিস্ট্ৰিক্টৰ পৰা হাই কোৰ্ট কৰা হৈছে কোৰ্ট ফাইল কৰিছে ক্যান্ডিডেটছ সকলে আৰু নেক্সট আপোনালোকৰ ধুবুৰী ডিস্ট্ৰিক্টৰো মই দেখুৱাই দিছো এপিআৰৰ বাবে কৰিছে ধুবুৰী ডিস্ট্ৰিক্টৰ ফালৰ পৰা নেক্সট আপোনালোকৰ বাক্সা ডিস্ট্ৰিক্টৰ ফালৰ পৰা হাই কোৰ্ট কৰিছে আপোনালোকৰ বাক্সা ডিস্ট্ৰিক্টৰ পৰা যত নেকি এবি আৰু ইউবি দুটা পদৰ বাবে কৰা হৈছে ইয়াতে নেক্সট বাক্সা ডিস্ট্ৰিক্টৰ পিছত নলবাৰী ডিস্ট্ৰিক্টৰ পৰাও আপোনালোকৰ এবি আৰু ইউবি দুটা পদৰ বাবে হাই কোৰ্ট কৰিছে আৰু ঠিক তেনেদৰে আপোনালোকৰ বাকি যি নলবাৰী হওক এবিৰ পদৰ কাৰণে আৰু অন্যান্য বহুতো ডিস্ট্ৰিক্টৰ পৰা কি কৰা গৈছে হাই কোৰ্ট ফাইল কৰা দেখিবলৈ পোৱা গৈছে যেনেকৈ দৰং ডিস্ট্ৰিক্টৰ পৰা এবিইউবি বেটছৰ কাৰণে কৰিছে গুৱাহাটী হাই কোৰ্টত এই কোৰ্ট দাখিল কৰিছে এতিয়া হাই কোৰ্ট দাখিল কৰাৰ ফলত আপোনালোকে কেনেকুৱা ধৰণৰ ভিত্তিত বা কিহৰ আধাৰত হাই কোৰ্টে আপোনালোকক নোটিস বা আদেশ এছএলপিআৰবিক দিব হেতু মই দেখুৱাই দিছো চাই লওক যে আপোনালোকৰ যেটো এই ভ্যাকেন্সিটো খোলা দিছিলে আৰু এই ভ্যাকেন্সি খোলা দিয়াৰ সময়ত আপোনালোকৰ এইটো চাওক এডভাৰটাইজমেন্ট ইয়াতে আপোনালোকৰ কি ক্লিয়াৰ মেনশন আছে যে ৰিটেন এক্সামিনেশনলৈ কিমান ক্যান্ডিডেটছ মতা হ'ব হেতু দেখুৱাই দিছো এই যেটো পেৰা আছে এই পেৰাটো আপোনালোকে গুৰুত্ব সহকাৰে শুনিব আৰু এই পেৰাৰ ভিত্তিতে আমাৰ যেটো উচ্চ ন্যায়ালয় আছে সেই উচ্চ ন্যায়ালয়ৰ পৰা আপোনালোকৰ যিবিলাক ক্যান্ডিডেটছৰ নাম নাহিলে সেই সকল ক্যান্ডিডেটছৰ নাম অহাৰ চান্স আছে যে এই পেৰাটো মই সম্পূৰ্ণকৈ পঢ়াই দিছো চাই লওক কোৰ্টত আপোনালোকে ক'ব পাৰিব এই পেৰাটোৰ বিষয়ে যে ক্যান্ডিডেট shall have no claim or right to appear in the written test merely on the ground that they secured the minimum qualifying standards in the PSTPAT এটো ঠিক আছে তো নেক্সট পয়েন্ট আছে আফটার কমপ্লিটেশন অফ PSTPAT অৰ্থাৎ আপোনালোকে যেটো ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট আৰু ফিজিক্যাল এফিসিয়েন্সি টেস্ট যেটি আপোনালোকে ক্লিয়াৰ কৰিব আপোনালোকৰ মেৰিট লিষ্ট এখন ওলাব যেটো ভ্যাকেন্সিছৰ যিমান ভ্যাকেন্সিছ দিয়া আছে পেৰা 1 ৰ মতে সেই ভ্যাকেন্সিৰ মতে আৰু তাৰ পিছত এই যেটো মাৰ্ক আছে হেতু কি পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিব ঠিক আছে এখিনিলৈ আৰু নেক্সট এইটো চাও গুৰুত্ব সহকাৰে যে ক্যান্ডিডেটস উইল বি কল্ড ফৰ দ্য ৰিটেন টেষ্ট ইন অৰ্ডাৰ অফ মেৰিট এট দ্য ৰেট অফ 5 times the number of posts allotted in respect of each category অৰ্থাৎ এটা পোষ্টৰ বিপৰীতে 5 জনকৈ প্ৰাৰ্থী মাতিব বুলি কৈছিলে বা কোৱা হৈছিলে কিন্তু 5 জনতকৈ কম নহয় বেছি হ'ব পাৰে কেনেকৈ হ'ব পাৰে মানে 5 জনতকৈ কমকে মাতিব নোৱাৰে অৰ্থাৎ 5 জনতকৈ বেছিকৈ মাতিব পাৰে কিয় মাতিব পাৰে চাওক যে if the total number of qualifying candidates turns out to be less than 5 times the number of posts all qualifying candidates but no other will be called the written test if there are candidates scoring the same marks in PET at the last candidate selected for the written test by the 5 times formula in a particular case the candidates scoring the same marks will also be called for the written examination and therefore the number of exceed 5 times in ভালদৰে মন কৰিব exceed 5 times to that extent for that particular case and category only কি হ'ব যদি হে 5 times ফৰ্মুলা লাষ্টত কি হয় ক্যান্ডিডেটছে 10 জন ক্যান্ডিডেটছে 5 times ফৰ্মুলা বেছিকৈ পাই গৈছে সেই 10 জন ক্যান্ডিডেটকো মাতিব বুলি আপোনালোকৰ এই যেটো এডভাৰটাইজমেন্টত আছে সেই এডভাৰটাইজমেন্টত উল্লেখ আছে কিন্তু এবি ইউবিৰ যেটো আপোনালোকৰ কাট অফ মাৰ্ক দেখিবলৈ পোৱা গৈছে সেই কাট অফ মাৰ্কটো দেখি আমি এটা বস্তু অনুভৱ কৰিব পাৰো যে 1:5 ৰ বিপৰীতে আপোনালোকৰ 1:2 বা 3 জন মানুহকৈ মতা যেনে অনুভৱ হৈছে তো হাই কোৰ্টে কি কৰিব আপোনালোকৰ যেটো এছএলপিআৰবিৰ ফালৰ পৰা যেটো ফৰ্মুলা ইউজ কৰি আপোনালোকৰ যেটো ৰিটেন এক্সামিনেশনৰ কাৰণে ক্যান্ডিডেটছ সমূহক মাতিছে সেই এছএলপিআৰবিক ডাটা খুদিব পাৰে যে আপোনালোকে কি দিয়ক যে এটা ভ্যাকেন্সিৰ বিপৰীতে টোটাল নাম্বাৰ অফ কিমান ভ্যাকেন্সি আছে আৰু কিমান ক্যান্ডিডেটছক আপোনালোকে মাতিছে
অৰ্থাৎ টোটেল কিমান প্ৰাৰ্থীক আপোনালোকে এই ৰিটেন এক্সামিনেশ্যনলৈ মাতিছে সেইটো জনাও কিয়নো যেহেতু আপোনালোকে এডভাৰটাইজমেণ্টত ক্লিয়াৰ কাট উল্লেখ কৰি দিছে যে আপোনালোকৰ এটা পদৰ বিপৰীতে 5 জনকৈ প্ৰাৰ্থী মাতিব কিন্তু যদিহে লাষ্ট 5 টাইমছ ফৰ্মুলা ইউজ কৰি যদি সেম নম্বৰ পাবলৈ সক্ষম হয় তেনেহলে সেইবিলাক ক্যান্ডিডেটছকো মতা হ'ব অৰ্থাৎ এটা পোষ্টৰ বিপৰীতে 6 জন হ'ব পাৰে 5.5 জন হ'ব পাৰে তাতকৈ যদি কম মাতিছে আপোনালোকে কিয় মাতিছে কাৰণ তাতটো ফৰ্মুলাটো কোৱা নাছিলে যে আপোনালোকে যদি সেম মাৰ্ক পায় তেনেহলে তেখেতসকলে সিলেকশন নহব ৰিটেন এক্সামিনেশ্যনৰ কাৰণে বা ৰিটেন এক্সাম দিব নোৱাৰিব গতিকে এই যেটো ভিত্তি আছে এই ভিত্তিত ৰিটেন এক্সামনো অনুষ্ঠিত হৈ যাব কোনো কথা নাই বহু এনেকুৱা হয় যে কোড কৰাৰ ফলতো আপোনালোকৰ এইটো 6 মাহ পিছতো নাম অহা ৰেকৰ্ড থাকে কিয়নো উচ্চ ন্যায়ালয় অৰ্থাৎ ন্যায়ালয়ৰ আগত কোনেও ডাঙৰ নহয় ন্যায়ালয়ৰ সন্মুখত কোনেও ডাঙৰ নহয় সকলো বিলাকৰ বাবে ন্যায় সদায় সমান হয় গতিকে আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হোৱাৰ পিছতো হতা হ'ব নালাগে যে আৰু একো নহব হেই নহব তেনেকুৱা কোনো কথা নাই যিসকলৰ সিলেকশন হয় হেবিলাক হৈ যাব কোনো কথা নাই কিন্তু এটা পদৰ বিপৰীতে 5 জন প্ৰাৰ্থী আছে নে নাই সেইটো চাব লাগিব সেইটো লক্ষণীয় হ'ব গতিকে যিসকল ক্যান্ডিডেটছৰ নাম অহা নাই নিশ্চয়কৈ আপোনালোকৰ মাননীয় উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ দ্বাৰা এইটো আদেশ বা জাৰি কৰক যে আপোনালোকৰ এটা ভ্যাকেন্সিৰ বিপৰীতে 5 জনকৈ প্ৰাৰ্থী মাতিছে নে নাই নিশ্চয়কৈ যদি এইটো ডাটা খুধা হয় তেনেহলে আপোনালোক সকলোৰে নাম আহিব যিসকল ক্যান্ডিডেটছে অলপ মাৰ্কৰ কাৰণে ৰৈ গৈছে তো ভিডিওটোত এইখিনি আছিল যদি এই ভিডিওটো চাই ভাল পালে সেই সকল বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যিসকলৰ নাম অলপমান নম্বৰৰ কাৰণে নাহিলে 2 বছৰ 3 বছৰ কষ্ট কৰি তো ধন্যবাদ জয় অসম